নমস্কাৰ প্ৰিয় দৰ্শক সংবাদ প্ৰবাহৰ আজিৰ খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছো। বিগত সপ্তাহৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিত ডেকা। আজিৰ সংবাদ প্ৰবাহত আছে সমগ্ৰ দেশৰ লগতে অসমতো ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ ব্যাপক উৎসাহ। যোৰহাট কৃষি বিশ্ববিদ্যালয় আৰু গুৱাহাটী পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সমগ্ৰ দেশৰ লগতে অসমতো বিভাজন বিভীষিকা দিৱস পালন। অসমৰ ৪ গৰাকী আৰক্ষী বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পদক। আৰু ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ কাৰ্বি আংলং জিলা ভ্ৰমণ। প্ৰিয় দৰ্শক, বিগত সপ্তাহৰ 15 আগষ্টত দেশে উদযাপন কৰিলে ৭৭ সংখ্যক স্বাধীনতা দিৱস। অসমতো স্বাধীনতা দিৱসৰ ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হ'ল। খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতৰ জনসংখ্যা, গণতন্ত্ৰ আৰু বিচিত্ৰতা এই ত্ৰিবেণী শক্তিয়ে ভাৰতৰ প্ৰতিটো সপোন বাস্তৱায়িত কৰাৰ সামৰ্থ্যতা আছে। বিগত সপ্তাহৰ 15 আগষ্টত নতুন দিল্লীৰ লালকিল্লাত ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে এই মত প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ অমৃতকালৰ প্ৰথম বৰ্ষৰ কালছোৱাত জনসাধাৰণে উৎসৰ্গিত মনোভাৱেৰে পৰৱৰ্তী 1000 বছৰৰ বাবে ভৱিষ্যত ৰচনা কৰিব পাৰে। ভাষণত মণিপুৰৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশ সদায় মণিপুৰৰ সৈতে থিয় হৈ আছে। তেওঁ কয় যে যোৱা কেইটামান সপ্তাহত মণিপুৰত হিংসাত্মক ঘটনা সংঘটিত হৈছে, য'ত আমাৰ মাতৃ আৰু কন্যাই দুৰ্ভোগ ভুগিব লগা হৈছে। অঞ্চলটোত লাহে লাহে শান্তি নামি আহিছে বুলিও তেওঁ উল্লেখ কৰে। অহা মাহত 13,000ৰ পৰা 15,000 কোটি টকাৰ আবণ্টনেৰে পৰম্পৰাগত দক্ষতাৰ সৈতে জড়িতসকলৰ বাবে বিশ্বকৰ্মা নামৰ এখন আঁচনি ঘোষণা কৰা হ'ব বুলিও তেওঁৰ ভাষণত উল্লেখ কৰে। आज हमारे पास डेमोक्रेसी है, आज हमारे पास डाइवर्सिटी है। डेमोग्राफी, डेमोक्रेसी और डाइवर्सिटी की ये त्रिवेणी भारत के हर सपने को साकार करने का सामर्थ्य रखती। आज पूरे विश्व में वहां देशों की उम्र ढल रही है, ढलाव पर है, तब भारत युवान की तरफ ऊर्जावान होकर के बढ़ रहा है। कितने बड़े गौरव का कालखंड है कि आज 30 साल की कम आयु की जनसंख्या दुनिया में सर्वाधिक कहीं है, तो ये मेरे भारत मां की गोद में है। और मैं आज बड़े विश्वास से कहता हूं, देश का ये जो सामर्थ्य नया नजर आ रहा है, और इसलिए मैं कहता हूं हमारे छोटे शहर आकार और आबादी में छोटे हो सकते हैं। ये हमारे छोटे छोटे शहर, हमारे कस्बे आकार और आबादी में छोटे हो सकते हैं, लेकिन आशा और आकांक्षा, प्रयास और प्रभाव वो किसी से कम नहीं है। वो सामर्थ्य उनके अंदर है। 2014 में आपने एक मजबूत सरकार बनाई, और मैं कहता हूं 2014 में और 2019 में आपने एक सरकार फॉर्म की, तो मोदी में रिफॉर्म करने की हिम्मत आई। आपने ऐसी सरकार फॉर्म की कि मोदी को रिफॉर्म की हिम्मत आई। मेरे प्यारे परिवारजनों, पिछले कुछ सप्ताह नॉर्थ ईस्ट में, विशेषकर मणिपुर में और हिंदुस्तान के भी अन्य कुछ भागों में, लेकिन विशेषकर मणिपुर में जो हिंसा का दौर चला, कई लोगों को अपना जीवन खोना पड़ा, मां बेटियों के सम्मान के साथ खिलवाड़ हुआ। लेकिन कुछ दिनों से लगातार शांति की खबरें आ रही हैं। देश मणिपुर के लोगों के साथ है। देश मणिपुर के लोगों को पिछले कुछ दिनों से जो शांति बनाए रखी है, उस शांति के पर्व को आगे बढ़ाएं और शांति से ही समाधान का रास्ता निकलेगा।
অসমত সুদীৰ্ঘ কাল ধৰি চলি থকা সন্ত্ৰাসবাদ এতিয়া মুক্ত হোৱাৰ পথত বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰে। গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত ৭৭ সংখ্যক স্বাধীনতা দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই তেওঁৰ ভাষণত এই কথা উল্লেখ কৰে। তেওঁ কয় যে সন্ত্ৰাসবাদৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সৈতে থকা অসমৰ সীমা বিবাদো প্ৰায় নাইকিয়া হোৱাৰ পথত। ৰাজ্যখনত চলি থকা আপস্পা আইন কেন্দ্ৰীয় চৰকাৰে বাতিল কৰাৰ সিদ্ধান্ত লৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আগন্তুক সময়ত অসমৰ প্ৰতিখন জিলাৰ পৰা এই আইন প্ৰত্যাহাৰ কৰা হ'ব। আজিৰ পবিত্ৰ দিনটোত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ লগতে স্বাধীনতাৰ হকে সংগ্ৰাম কৰা সকলো মুক্তি যোদ্ধা শ্বহীদ পৰিয়ালৰ প্ৰতিও মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। অহিংসাৰ আমুক মন্ত্ৰেৰে গান্ধীজীৰ নেতৃত্বত ভাৰতবাসীয়ে ব্ৰিটিছ উপনিষেধবাদ উফৰাই দেশৰ স্বাধীনতা উভতাই আনিছিল। দেশপ্ৰেমৰ বিৰল নিদৰ্শন দাঙি ধৰি অসমবাসীয়েও সৰ্বস্ব উজাৰি স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল। বিগত বৰ্ষৰ স্বাধীনতা দিৱসৰ সময়ত দেশবাসীক সম্বোধন কৰি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2047 চনৰ ভিতৰত ভাৰতক এক বিকশিত ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ এক অভিলাষী লক্ষ্যৰ কথা ব্যক্ত কৰিছিল। সেই প্ৰসংগত ভাৰতবৰ্ষই আমদানি নিৰ্ভৰশীলতা হ্ৰাস কৰা আৰু ঘৰুৱা উৎপাদন বৃদ্ধিত উদগনি জনোৱাৰ ওপৰত তেখেতে গুৰুত্ব আৰোপ কৰিছিল। সেই উদযাপনৰ পৰতে মাননীয় প্ৰধানমন্ত্ৰীয়ে দেশৰ বাবে নিৰ্ধাৰণ কৰা 5টা সংকল্প অৰ্থাৎ পঞ্চপ্ৰাণৰ কথাও ঘোষণা কৰিছিল। আনহাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ খানাপাৰাৰ স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পূৰ্বে মহানগৰীৰ জুৰোডস্থিত শ্ৰদ্ধাঞ্জলি কাননত উপস্থিত হৈ স্বাধীনতা সংগ্ৰামৰ মহান সেনানীসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়। মুখ্যমন্ত্ৰীয়ে উদ্যানখনত থকা শ্বহীদ বেদীত মাল্যাৰ্পণ কৰি দেশমাতৃৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলক প্ৰণিপাত জনায়। ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে উজনি অসমৰ জিলাসমূহতো বাৰে ৰহণীয়া কাৰ্যসূচীৰে দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয়। তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত তিনিচুকীয়াৰ ITI খেলপথাৰত আয়োজিত স্বাধীনতা দিৱসৰ অনুষ্ঠানত ত্ৰিৰংগ পতাকা উত্তোলন কৰে শক্তিমন্ত্ৰী নন্দিতা গাৰ্লুচাই। অনুষ্ঠানত জিলা উপায়ুক্তৰ লগতে উচ্চপদস্থ প্ৰশাসনিক বিষয়াসকল উপস্থিত থাকে। Best wishes to sub Aham-Bahkyo. This is a very great moment. 77 years হৈ গ'ল। আমি যিমান কৰিব আগতে পৰা নাই সেইটো কৰিবলৈ সক্ষম লৈছোঁ। ইপিনে ডিব্ৰুগড় জিলা প্ৰশাসনে খনিকৰ খেলপথাৰত আয়োজন কৰা স্বাধীনতা দিৱসৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। মন্ত্ৰী ডাক্তৰ পেগুৱে তেওঁৰ ভাষণত স্বাধীনতা আন্দোলনৰ বীৰ শ্বহীদসকলৰ চৰম ত্যাগ আৰু মুক্তি যুঁজাৰুসকলৰ অৱদানৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে আৰু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ খতিয়ান দাঙি ধৰে। অনুষ্ঠানত বিধায়ক প্ৰশান্ত ফুকন, পৌৰপতি ডাক্তৰ সৈকত পাত্ৰ, জিলা আয়ুক্ত বিক্ৰম কৈৰী, আৰক্ষী অধীক্ষক চেতাংক মিশ্ৰৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। স্বাধীনতাই ৭৫টা বছৰ অতিক্ৰম কৰিছে আৰু 2021 চনৰ পৰা আমি আমাৰ স্বাধীনতাৰ অমৃত মহোৎসৱ অনুষ্ঠিত কৰি আহিছো আৰু আমি সকলোৱে এক সুন্দৰ আকাংক্ষা আমাৰ মনৰ মাজত পুহি লৈছো, লালন পালন কৰিছো যে অহা 2047 চনত যেতিয়া আমাৰ স্বাধীনতাই 100 বৰ্ষ উদযাপন কৰিব। গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত গোলাঘাট চহৰৰ সমন্বয় খেলপথাৰত আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে কৃষিমন্ত্ৰী অতুল বৰাই। ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰৰ উন্নয়নমূলক কাম কাজৰ খতিয়ান দাঙি ধৰি 25 কোটি টকা ব্যয় সাপেক্ষে লাভলীনা বৰগোহাঁইৰ নামেৰে এটা ক্ৰীড়া প্ৰকল্প স্থাপনৰ কথা উল্লেখ কৰে। অনুষ্ঠানত জিলাখনৰ কেইবাটাও শ্বহীদ পৰিয়ালৰ লগতে ৰাষ্ট্ৰীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা খেলুৱৈ উমা চেত্ৰীকো সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত জিলা আয়ুক্ত ডাক্তৰ পি উদয় প্ৰবীণ আৰু আৰক্ষী অধীক্ষক পুষ্কিন জৈনৰ লগতে প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।
লখিমপুৰতো উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয়। স্বাধীনতা দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। পতাকা উত্তোলন কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰৰ উন্নয়নমূলক কাম কাজৰ খতিয়ান দাঙি ধৰে। যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত যোৰহাটৰ কাছাৰী ময়দানত আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে। বিত্তমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দিয়া ভাষণত ৰাজ্য চৰকাৰৰ সফলতাৰ খতিয়ান দাঙি ধৰে। উজনি অসমৰ লগতে নামনি অসমৰ জিলাসমূহতো বিস্তৃত কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদযাপন কৰা হয়। নামনি অসমৰ জিলাসমূহতো বাৰেৰহণীয়া কাৰ্যসূচীৰে ৭৭ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয়। দৰং জিলা প্ৰশাসনৰ উদ্যোগত জিলা সদৰ মঙলদৈ চহৰৰ কাছাৰী ময়দানত আয়োজিত স্বাধীনতা দিৱসৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে হস্ততাঁত আৰু বস্ত্ৰমন্ত্ৰী উৰ্খাও গৌৰাব্ৰহ্মই। অনুষ্ঠানত বিধায়ক বসন্ত দাস আৰু ড পৰমানন্দ ৰাজবংশীৰ লগতে উপায়ুক্ত মুনীন্দ্ৰনাথ নাটে আৰু আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালকে ধৰি প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। অনুষ্ঠানত দৰঙী লোকনৃত্য, কোচ ৰাজবংশী নৃত্যকে ধৰি ভিন্নৰঙী সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়। বৰপেটা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত স্বাধীনতা দিৱসৰ অনুষ্ঠানত ত্ৰিৰংগ পতাকা উত্তোলন কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। পতাকা উত্তোলন কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে বিগত ২৬ মাহত অসম চৰকাৰে লাভ কৰা সফলতাৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানত ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰত বৰপেটা জিলালৈ সন্মান কঢ়িয়াই অনা ৩গৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। আদি কৰি জ্ঞাত অজ্ঞাত শ্বহীদ তথা স্বাধীনতা সংগ্ৰামীসকললৈ আজিৰ পবিত্ৰ ক্ষণত শ্ৰদ্ধা নিবেদন কৰিছোঁ। ইপিনে গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত গোৱালপাৰাৰ JTS খেলপথাৰত আয়োজিত স্বাধীনতা দিৱসৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে জলসিঞ্চন মন্ত্ৰী অশোক সিংহালে। পতাকা উত্তোলন কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ উন্নয়নমূলক কাম কাজৰ চমু আভাস দাঙি ধৰে। শিল্পী, সাহিত্য আৰু অন্য কৰ্মক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকলৰ প্ৰতিও আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। ভাৰতবৰ্ষৰ সীমান্তত প্ৰহৰীৰূপে নিয়োজিত হৈ দেশৰ সাৰ্বভৌমত্ব ৰক্ষা তথা সন্ত্ৰাসবাদৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি আত্মবলিদান দিয়া মহান সৈনিকসকলৰ প্ৰতিও আমি এই পবিত্ৰ মুহূৰ্তত শ্ৰদ্ধাৰে স্মৰণ কৰিব বিচাৰিছোঁ। নলবাৰীৰ আৰক্ষী নিৱেশ পেৰেড গ্ৰাউণ্ডত নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে চাহ জনগোষ্ঠী উন্নয়ন মন্ত্ৰী সঞ্জয় কিষাণে। অনুষ্ঠানত উপায়ুক্ত বৰ্ণালী ডেকা আৰু আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ লগতে উচ্চপদস্থ চৰকাৰী বিষয়াসকল উপস্থিত থাকে। গুৱাহাটী উচ্চ ন্যায়ালয়তো দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয়। এই উপলক্ষে মুখ্য ন্যায়াধীশ সন্দীপ মেহতাই ন্যায়ালয়ৰ চৌহদত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। পতাকা উত্তোলনৰ পিছতে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ লগতে আৰক্ষী জোৱানসকলে কুচকাৱাজ আৰু সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰে। সংবাদ প্ৰবাহত এইবাৰ দিব খুজিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিগত সপ্তাহত অংশগ্ৰহণ কৰা কেইটামান উল্লেখযোগ্য অনুষ্ঠানৰ খবৰ। তাৰ ভিতৰত অন্যতম যোৰহাট অসম কৃষি বিশ্ববিদ্যালয় আৰু গুৱাহাটী পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ। এটি ৰেঙনি। বিগত সপ্তাহৰ 16 আগষ্টত যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিশ্ববিদ্যালয়খনৰ পৰা সৃষ্টি হোৱা মানৱ সম্পদসমূহ সমগ্ৰ বিশ্বতে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে বিশ্ববিদ্যালয়খনৰ পৰা এতিয়ালৈ ১২,৯৩১ গৰাকী স্নাতক, ৫,১৬৬ গৰাকী স্নাতকোত্তৰ আৰু ৯৯৭ গৰাকী গৱেষকে শিক্ষা গ্ৰহণ কৰি দেশ বিদেশত সংস্থাপিত হ'বলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিভিন্ন সফলতাৰ জৰিয়তে এই বিশ্ববিদ্যালয়খনে নিজৰ উৎকৃষ্টতাৰ ধাৰা অব্যাহত ৰাখিছে, যি ধাৰাই কৃষি, শিক্ষা, গৱেষণাৰ ক্ষেত্ৰত নতুন সম্ভাৱনীয়তাৰ সৃষ্টি কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ চৌহদত একাধিক নতুন প্ৰকল্পৰো উদ্বোধন কৰে। এই অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ, অতুল বৰা আৰু জয়ন্ত মল্ল বৰুৱাও উপস্থিত আছিল। সম্প্ৰতি কৃষি মহাবিদ্যালয়, পশু চিকিৎসা মহাবিদ্যালয়, সমূহীয়া বিজ্ঞান
মীন মহাবিদ্যালয়কে ধৰি 9খন মহাবিদ্যালয়েৰে সমৃদ্ধ এই বিশ্ববিদ্যালয়ৰ পৰা বৰ্তমানলৈ 12,931 গৰাকী স্নাতক 5,164 গৰাকী স্নাতকোত্তৰ আৰু 997 গৰাকীয়ে গৱেষণা সম্পূৰ্ণ কৰি কৃষি উন্নয়নৰ ক্ষেত্ৰত সমগ্ৰ উত্তৰ পূব ভাৰততে এটা স্থায়ী অৱদান আগবঢ়াবলৈ সক্ষম হৈছে। বিগত সপ্তাহৰ 17 আগষ্টত গুৱাহাটীৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মহাবিদ্যালয়খনৰ বিভিন্ন উদ্ভাৱনী প্ৰকল্পই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। অনুষ্ঠানত কেন্দ্ৰীয় পশুপালন মন্ত্ৰী পুৰুষোত্তম ৰূপালাও উপস্থিত আছিল। তেওঁ কয় যে বৰ্তমানৰ পশু চিকিৎসা বিভাগটোৱে অৰ্থনীতিৰ এখন নতুন দুৱাৰ মুকলি কৰিছে। বিগত সপ্তাহৰ 16 আগষ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ 9 আলিত নৱনিৰ্মিত উৰণীয়া সেতুখন উদ্বোধন কৰে। 87.65 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা প্ৰায় 855 মিটাৰ দীঘল এই উৰণীয়া সেতুখন হৈছে যোৰহাট জিলাৰ প্ৰথমখন উৰণীয়া সেতু। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনৰ বিভিন্ন স্থানৰ 60খন খোৱাপানী যোগান আঁচনিৰো উদ্বোধন কৰে। আনহাতে ডক্টৰ শৰ্মাই যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰলৈ যোৱা পথটোৰো নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত সভাতে মুখ্যমন্ত্ৰীয়ে চাহ পৰ্যটনৰ উন্নয়নৰ বাবে কেইবাখনো চাহ বাগিচাৰ কৰ্তৃপক্ষক অনুদানৰ চেক প্ৰদান কৰে। 14 আগষ্ট দেশজুৰি পালন কৰা হয় বিভাজন বিভীষিকা দিৱস। ভাৰত পাকিস্তানৰ বিভাজনৰ ফলত বহুতো স্বাধীনতা সেনানী বিভীষিকাৰ বলি হৈছিল। এইসকল স্বাধীনতা সেনানীক সমবেদনা জনোৱাৰ উদ্দেশ্যে এই দিৱস। অসমতো বিভাজন বিভীষিকা দিৱস পালন কৰা হয়। দেশৰ বিভিন্ন অঞ্চলৰ লগতে অসমতো বিগত সপ্তাহৰ 14 আগষ্টত বিভাজন বিভীষিকা দিৱস পালন কৰা হয়। ভাৰত পাকিস্তান বিভাজনৰ ফলত বিভীষিকাৰ বলি হোৱা স্বাধীনতা সেনানীসকলক সমবেদনা জনোৱাৰ উদ্দেশ্যে অসম চৰকাৰৰ উদ্যোগত বিভাজন বিভীষিকা স্মৃতি দিৱস পালন কৰা হয়। এই উপলক্ষে গুৱাহাটীৰ মাছখোৱা ITA প্ৰকল্পত আয়োজিত অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভীষিকাৰ বলি হোৱা স্বাধীনতা সেনানীসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আৰু সমবেদনা জ্ঞাপন কৰে। তেওঁ কয় যে অহিংস নীতিৰে স্বাধীনতা সংগ্ৰামক আগুৱাই নিয়া মহামানৱ মহাত্মা গান্ধী আছিল অবিসম্বাদী নেতা। বিভাজনৰ ফলত হোৱা দুৰ্বিষহ হিংসাৰ বলি হোৱা প্ৰতিগৰাকী নিৰীহ ভাৰতীয়ক স্মৰণ কৰি মুখ্যমন্ত্ৰীয়ে সম্প্ৰীতিৰ এনাজৰীৰে সমন্বয়ৰ ভাৰত গঢ়াৰ সংকল্প ল'বলৈ আটাইৰে প্ৰতি আহ্বান জনায়। অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাও উপস্থিত আছিল। 1945 চনৰ যুদ্ধৰ সমাপ্তিৰ পিছত দেশৰ অৰ্থনীতি অধিক অৱনতি হয়। আজাদ হিন্দ ফৌজৰ যি আন্দোলন, নেতাজী সুভাষ চন্দ্ৰ বসুৰ আন্দোলনে দেশৰ শাসন ব্যৱস্থাক এক প্ৰকাৰ দুৰ্বল কৰি তোলে আৰু নেভিৰ যি আন্দোলন, ইণ্ডিয়ান নেভেল ফ'ৰ্চৰ যি আন্দোলন, সেই আন্দোলনে ব্ৰিটিছক প্ৰতীয়মান কৰায় যে আমাৰ একমাত্ৰ লয়েল ফ'ৰ্চ যি ইণ্ডিয়ান আৰ্মি বুলি কোৱা হৈছিল, সেই আৰ্মি এতিয়া আৰু আমাৰ বিশ্বাসযোগ্য হৈ নাথাকে। নেতাজীয়ে তাৰ ফাউণ্ডেশ্যন দুৰ্বল কৰি পেলালে। গতিকে আমাৰ বাবে ভাৰতক স্বাধীনতা দিয়াৰ বিকল্প আৰু একো থাকিব নোৱাৰে। অসমৰ 4গৰাকী আৰক্ষী বিষয়ালৈ অনুসন্ধানত উৎকৃষ্ট বৰঙণিৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পদক লাভ কৰিছে। এই বিষয়াসকল হৈছে উপ আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰ, পৰিদৰ্শক দুৰ্গা কিংকৰ কুমাৰ, পৰিদৰ্শক আৰিফুল হক আৰু উপ পৰিদৰ্শক M থাদে। অনুসন্ধানত উৎকৃষ্ট বৰঙণি যোগোৱাৰ বাবে এই বছৰ দেশৰ বিভিন্ন ৰাজ্যৰ 140 গৰাকী আৰক্ষী বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পদক আগবঢ়োৱা হৈছে। ইয়াৰ ভিতৰত অসমৰ 4গৰাকী আৰক্ষী বিষয়াও আছে। এই বিষয়াসকল হৈছে উপ আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰ, পৰিদৰ্শক দুৰ্গা কিংকৰ কুমাৰ, পৰিদৰ্শক আৰিফুল হক আৰু উপ পৰিদৰ্শক M থাদৈ সিনহা। উল্লেখযোগ্য যে প্ৰতি বছৰে 12 আগষ্টৰ দিনা গৃহমন্ত্ৰীৰ এই আৰক্ষীৰ পদক ঘোষণা কৰা হয়। 2018 চনৰ পৰা আৰম্ভ কৰা এই পদকৰ মূল উদ্দেশ্য হৈছে অপৰাধজনিত ঘটনাৰ উচ্চ পেছাগত মানৰ অনুসন্ধানক উৎসাহিত কৰা। গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি পদকৰ বাবে নিৰ্বাচিত আৰক্ষী লোকসকলৰ ভিতৰত আছে বিভিন্ন ৰাজ্যৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় আৰক্ষী বাহিনীৰ লোক। বিগত সপ্তাহত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই
কাৰ্বি আংলং জিলা ভ্ৰমণ কৰে ৰাজ্যপালগৰাকীয়ে জিলাখন ভ্ৰমণ কৰি জিলাখনৰ উন্নয়নমূলক কাম কাজৰো বুজ লয় এটি অৱলোকন ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই বিগত সপ্তাহৰ 17 আগষ্টত ডিফুত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ লগতে বিভিন্ন বিভাগীয় কাৰ্যবাহী সদস্য আৰু চৰকাৰী বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয় राज्यपालगराकीয়ে परिषदर अधीनत चलि थका विभिन्न उन्नयनमूलक काम काज सन्दर्भतो बुझ लय कि यहाँ ऑटोनोमस काउंसिल है और जिला भी है। मैं हमेशा पूरे आसाम को घूम करके समझने का भी प्रयास कर रहा हूँ और वहाँ की जो कुछ भी केंद्र की सरकार की और राज्य सरकार की स्कीमें हैं उनमें किस प्रकार का काम चल रहा है, कितना चल रहा है, उसका रिव्यू भी करता हूँ। जितने भी बेनिफिशरीज हैं विभिन्न स्कीमों के उनको बुला करके भी उनका क्या कहना है। तो कई लोगों ने कहा जिनको पेंशन मिलती है थोड़ा और बढ़ाया जाए, किसी ने और थोड़ा अपने सुझाव दिए, पर अधिकांश लोगों ने जितनी स्कीमें हैं उनसे जो लाभान्वित हुए बहुत संतोष प्रकट किया है। उन्होंने नरेंद्र मोदी जी को धन्यवाद भी दिया है और मैं कोशिश कर रहा हूँ कि विभिन्न स्कीमों को ठेठ ज़मीन तक कैसे ज़्यादा से ज़्यादा लोगों को लाभ मिले। और यहाँ काउंसिल के सारे प्रतिनिधियों जनप्रतिनिधियों को कहा है कि अगली बार आऊँगा मैं तब आपको ये सारा डॉक्यूमेंट पहले पहुँचाऊँगा और आप स्वयं उसमें पार्टिसिपेट करें कि आपको कौन सी स्कीम में क्या कमी है, कहाँ और सुधार की जरूरत है, उसको सुधारेंगे। प्रिय दर्शक संबाद प्रवाहत एबार দিব খুজিছো অন্য দুটিমান গুৰুত্বপূৰ্ণ খবৰ অসম আৰক্ষীৰ বিষয়া জোৱানসকলক শাৰীৰিকভাৱে সুস্থ সবল কৰি ৰখাৰ উদ্দেশ্যে পূৰ্বতে ঘোষণা কৰা বিএমআই পৰীক্ষা 16 আগষ্টৰ পৰা আৰম্ভ কৰা হৈছে গুৱাহাটীৰ কাহিলিপাৰাস্থিত 4ৰ্থ অসম আৰক্ষী বেটেলিয়নৰ কাৰ্যালয়ত আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে এই বিএমআই পৰীক্ষাৰ কাৰ্যসূচী মুকলি কৰে সঞ্চালক প্ৰধানগৰাকীয়ে নিজেও বিএমআই পৰীক্ষাত অৱতীৰ্ণ হয় সাংবাদিকৰ আগত কয় যে আৰক্ষীৰ বিষয়া জোৱানসকলক সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰাখিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে আগন্তুক দিনত আৰক্ষীৰ লোকসকলৰ ব্লাড প্ৰেছাৰ আৰু ব্লাড সুগাৰ আদিৰ পৰীক্ষা কৰাৰ ব্যৱস্থাও কৰা হ'ব বুলি সঞ্চালক প্ৰধানগৰাকীয়ে প্ৰকাশ কৰে উল্লেখযোগ্য যে অহা 31 আগষ্টত এই বিএমআই পৰীক্ষাৰ সামৰণি পৰিব 3 মাহৰ ভিতৰত কমপ্লিট এটা ডেটাবেছ বনাইছো যিমান মানুহ আমাৰ অসম পুলিচৰ গভৰ্ণমেণ্টৰ পৰা দৰমহা পাই আছে সিহঁতৰ ডেটাবেছ ডিডিঅ ৱাইজ বনোৱা হৈছিল ডিষ্ট্ৰিক্ট ৱাইজ বনোৱা হৈছিল তো সেইমতে আমাৰ 67000 কিছু আহিছে তো সেইটোত আমি এটা প্ৰাইভেট কোম্পানীৰ লগত যেটো আমাৰ ৰিক্ৰুটমেণ্টৰ টাইমতো মেজাৰমেণ্ট কৰিছিল তেওঁলোকক কন্টেক্ট কৰিলো তেওঁলোকে ইলেক্ট্ৰনিকভাৱে সেই আমাৰ ডেটাবেছৰ এগেইনষ্ট হেড ক্ৰিয়েট কৰিছে বিএমআই তাত আৰু বহুত ডেটা আছে ডেট অফ বাৰ্থ আছে ইয়াৰ অফ জয়নিং দ্য সাৰ্ভিস ইত্যাদি আছে সেইটো আজিৰ পৰা আৰম্ভ কৰা হৈছে চিৰাং জিলাৰ পানবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ ৰাণীঘাটত হাকুৱা নৈৰ পাৰত বিগত সপ্তাহৰ 12 আগষ্টত বিশ্ব হস্তি দিৱস পালন কৰা হয় দিৱসৰ লগত সংগতি ৰাখি হস্তিৰ গা ধোৱা পৰ্বৰ পাছত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ 25টা হাতীৰে এটা সমদল উলিওৱা হয় হস্তিৰ গা ধোৱা পৰ্ব মুকলি কৰে পানবাৰী বনাঞ্চলিক বিষয়া ৰজি বৰ্মনে আৰু হস্তি মেলাৰ খাদ্য বিতৰণ কৰে বিজনী মহকুমাৰ মহকুমাধিপতি অভিষেক জৈনে অনুষ্ঠানত বিটিসিৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী অংশগ্ৰহণ কৰি কয় যে বনাঞ্চল ধ্বংস আৰু বেদখলৰ বাবে বন্যপ্ৰাণীসমূহ বৰ্তমান সংকটৰ সন্মুখীন হৈছে মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ সহকাৰী সঞ্চালক জাছিমউদ্দিন আহমেদে ৰাষ্ট্ৰীয় উদ্যানখনত বৰ্তমান প্ৰায় 3000 বন্যহস্তি আছে বুলিও উল্লেখ কৰে প্ৰিয় দৰ্শক এয়া আছিল সংবাদ প্ৰবাহৰ আজিৰ খণ্ডৰ খবৰ পৰৱৰ্তী সপ্তাহত আৰু কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিত ডেকা আপোনালোকৰ সন্মুখত পুনৰ উপস্থিত হ'ম আপোনালোকে চাবলৈ নাপাহৰিব ডিডি অসমৰ অনুষ্ঠান সংবাদ প্ৰবাহ সম্প্ৰচাৰিত হৈ প্ৰতি শনিবাৰে দিনৰ 8:30 বজাত তেতিয়ালৈ বিদায় লৈছো নমস্কাৰ